ৰাকেশ আৰু পূৰবী এখন নতুন চহৰলৈ আহিছিল আৰু সিহঁতে থাকিবলৈ এটা ভাড়া ঘৰ লৈছিল। এদিন সন্ধিয়া পূৰবী বহি আছিল আৰু তেতিয়াই ৰাকেশ ঘৰলৈ অহাৰ সময় হৈছিল আৰু তেতিয়াই ঘৰৰ কলিং বেলটো বাজিল। পূৰবীয়ে ভাবিছে ৰাকেশ আহিছে আৰু সেইবাবে তাই দুৱাৰখন খুলিবলৈ গ'ল। কিন্তু দুৱাৰখন খুলি তাই দেখিলে বাহিৰত ৰাকেশ নহয়, বাহিৰত এগৰাকী মহিলা আৰু এজন মানুহ ৰৈ আছে। আপোনালোক কোন হয়? আপুনি আমাক হয়তো চিনি নাপাব। আমি ৰাকেশৰ গাঁৱৰ পৰা আহিছো, তাৰ পৰিয়ালৰ মানুহেই আমি। হয় নেকি? কিন্তু তেওঁ এতিয়া ঘৰত নাই, অফিচলৈ গৈছে। আহিবৰ সময় হৈছেই বাৰু। আপোনালোক আহকচোন, ভিতৰতে বহিব। তাৰ পাছত তেওঁলোক ভিতৰলৈ গ'ল আৰু চফাতে বহি কথা পাতিবলৈ ধৰিলে আৰু তেতিয়াই কলিং বেলটো আকৌ বাজিল আৰু পূৰবীয়ে দুৱাৰখন খুলিলেগৈ আৰু এইবাৰ ৰাকেশেই আহিছিল। আহিলা তুমি? তোমাক লগ কৰিবলৈ গাঁৱৰ পৰা মানুহ আহিছে। তাৰ পাছত ৰাকেশ ভিতৰলৈ সোমাই গ'ল, কিন্তু ৰাকেশে সিহঁতক চিনি পোৱা নাছিল। আপোনালোক কোন হয় আৰু মোৰ লগত কি কাম আছে? তাৰমানে ৰাকেশ, তুমি এওঁলোকক চিনি নোপোৱা, কিন্তু এওঁলোকেতো কৈছিল এওঁলোক তোমাৰ গাঁৱৰ পৰা আহিছে আৰু এওঁলোক বোলে তোমাৰ পৰিয়ালৰেই কোনোবা। পূৰবী, মোৰ দেখোন গাঁৱতে কোনোৱেই নাই। মোৰ মা দেউতা দেখোন চহৰতেই থাকে। তুমি যাক তাক কিয় ভিতৰলৈ সোমাবলৈ দিছা? আৰু আপোনালোক এনেকৈ কিয় মোৰ ঘৰৰ ভিতৰলৈ সোমাই আহিছে? এতিয়া ইয়াৰ পৰা ওলাই যাওক। ৰাকেশৰ কথাখিনি শুনি মহিলাগৰাকী আৰু মানুহজনে হাঁহিবলৈ ধৰিলে আৰু তেতিয়াই সিহঁত এজনী চুৰেল আৰু এটা ভূত হৈ গ'ল আৰু সেইবোৰ দেখি ৰাকেশ আৰু পূৰবীয়ে বহুত ভয় খালে। আৰে এইবোৰ কি? এয়া দেখোন ভূত আৰু চুৰেল। একদম চিঞৰ বাখৰ নকৰিবি, চুপচাপ থাক। ঘৰলৈ অহা আলহীক কেনেদৰে সন্মান কৰিব লাগে সেইখিনিও তহঁতে নাজান? কি? আলহী? হয়, আলহী। আমি কেইদিনমান তহঁতৰ ঘৰতেই থাকিম, সেইকাৰণে আমিতো তহঁতৰ আলহীয়েই ন, হয়নে নহয়? মানে ভুটীয়া আলহী। ভূতটোৰ কথা শুনি ৰাকেশ আৰু পূৰবীয়ে বহুত ভয় খালে আৰু সিহঁত তাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, কিন্তু ভূতটোৱে তাৰ যাদুৰ শক্তিৰে দুৱাৰখন বন্ধ কৰি দিলে। তহঁত দুয়োটা এতিয়া ইয়াৰ পৰা ক'তো যাব নোৱাৰ। তহঁত বাৰু কেনেকুৱা মানুহ ন? তহঁতৰ ঘৰলৈ আলহী আহিছে আৰু তহঁতেই পলাবলৈ চেষ্টা কৰিছ? তহঁতে আলহীক ভালদৰে শুশ্ৰূষাহে কৰিব লাগে। আৰুনো কি, মই জীয়াই থাকোঁতে মোৰ ঘৰলৈ আলহী গ'লে মই বহুত ভালদৰে শুশ্ৰূষা কৰিছিলো। ভূতটো আৰু চুৰেলজনীৰ কথা শুনি ৰাকেশৰ বহুত খং উঠিল আৰু সি ক'লে, আপোনালোক দুয়োজন এতিয়াই ইয়াৰ পৰা গুচি যাওকগৈ। ঠিক আছে, আমি যাম, কিন্তু যোৱাৰ আগতে তহঁতক মাৰিহে যাম। নাই নাই, আমাক একো নকৰিব, আমাক নামাৰিব। তেওঁৰ ভুল হৈ গ'ল। আপোনালোকে যেনেকৈয়ে কয় আমি তেনেকৈয়ে কৰিম। ঠিক আছে তেতিয়াহ'লে, তহঁত এতিয়া যা আৰু আমাৰ বাবে খোৱাৰ যোগাৰ কৰগৈ। ইয়াত ৰৈ ৰৈ আমাৰ মুখকেইখন চাই থাকিব নালাগে। তাৰ পাছত পূৰবীয়ে ৰাকেশক টানি টানি পাকঘৰলৈ লৈ গ'ল। ৰাকেশ, এইটো কি সমস্যা আহিল আমাৰ জীৱনলৈ? নাজানো আৰু পূৰবী, এইবোৰ কি হবলৈ গৈ আছে। মইতো সপোনতো ভবা নাছিলো ভূত আৰু চুৰেল যে আমাৰ ঘৰলৈ আলহী হৈ আহিব। এতিয়া সোনকালে সিহঁতৰ বাবে খোৱাৰ যোগাৰ কৰা, নহ'লে ভোকতে সিহঁতে আমাকেই খাই পেলাব। তাৰ পাছত পূৰবীয়ে সিহঁতৰ বাবে খাদ্য বনালে আৰু সেই খাদ্যখিনি ৰাকেশে লৈ গৈছিল আৰু তেতিয়াই ৰাকেশে ৰুমৰ বাহিৰৰ পৰা ভূত আৰু চুৰেলজনীৰ মাত শুনিলে। আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছেনে সেইটোৱেই ৰুম যে? মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তোমাক এতিয়া লিখি দিব লাগিব নেকি? ওপৰৰ ৰুমটোতেই আমি আমাৰ বস্তুবোৰ পাই যাম। তেতিয়াহ'লে ব'লক আমি সোনকালে তালৈ যাওঁ। নাই নাই, এতিয়া নহয়। সিহঁত হোৱালৈকে অপেক্ষা কৰা। সিহঁত হোৱাৰ পাছতেই আমি সেই ৰুমটোলৈ যাম আৰু আলমাৰিটোৰ কাষতেই সেই বাকচটো আছে আৰু আমি বাকচটো লৈ ইয়াৰ পৰা গুচি যাম আৰু আমি ইয়ালৈ কিয় আহিছো সেই কথাটো যাতে কোনেও একো গম নাপায়। ঠিক আছে, হ'ব বাৰু, মই বুজি পালো। কথাবোৰ শুনি ৰাকেশ উভতি গুচি গ'ল আৰু পূৰবীক গৈ কথাবোৰ ক'লেগৈ আৰু ৰাকেশৰ কথাবোৰ শুনি পূৰবী বৰ আচৰিত হ'ল। হয় নেকি? কিন্তু আমি সেই বাকচটো খুলিবলৈ নাযাওঁ। কেনেবাকৈ সিহঁতে গম পালে আমাক শুদাই নেৰে। সিহঁতে যদি বাকচটো নিবলৈ আহিছে, সিহঁতক বাকচটো লৈ ইয়াৰ পৰা যাবলৈ দিয়াটোৱেই ভাল হ'ব। নহয় নহয় পূৰবী, আমি এই কথাটো জানিবই লাগিব। সিহঁতে আমাৰ ঘৰৰ পৰা কি বস্তু নিবলৈ আহিছে। তাৰ পাছত ৰাকেশে খাদ্যখিনি নি ভূতটো আৰু চুৰেলজনীক দিলেগৈ। তাৰ পাছত সি উভতি আহি পূৰবীক ক'লে, পূৰবী, মই ওপৰৰ ৰুমটোলৈ যাওঁ আৰু তুমি সিহঁতক চাই থাকিবা।
তাৰ পাছত ৰাকেশে ওপৰৰ ৰুমটোলৈ গ'ল আৰু পূৰবীয়ে সিহঁতক চাই থাকিলে আৰু তেতিয়াই ৰাকেশে দেখিলে সঁচাকৈয়ে আলমাৰিটোৰ পিছফালে এটা সৰু বাকচ আছে আৰু সেই বাকচটো খুলি দেখিলে বাকচটোৰ ভিতৰত বহুত সোণ আছে। ইমানবোৰ সোণ, তাৰমানে ইহঁতে এইখিনিয়ে নিবলৈ আহিছে। মৰাৰ পাছতো সিহঁতে লোভ এৰিব পৰা নাই। যিয়েই নহওক কিয় এতিয়া এইখিনি মোৰ, মই এই বাকচটো লুকুৱাই থৈ দিওঁগৈ। এই বাকচটো বিচাৰি নাপালে সিহঁত এনেও ইয়াৰ পৰা গুচি যাবগৈ। ৰাকেশে সেই বাকচটো তাৰ পৰা নি বেলেগ ঠাইত লুকুৱাই থৈ দিলে আৰু তাৰ পাছত সেই পূৰবীৰ ওচৰলৈ গ'ল। কি হ'ল, কিবা পালেনে? পূৰবী, তুমি বিশ্বাসেই নকৰিবা, সঁচাকৈয়ে আলমাৰিটোৰ কাষত এটা বাকচ আছিল আৰু বাকচটোৰ ভিতৰত বহুত সোণ আছে। পূৰবী, আমাৰ এতিয়া জীৱনটো সলনি হ'ব। আমি এই ভাড়াঘৰটো এৰি আমি এটা নতুন ঘৰ ল'ম। কিন্তু ৰাকেশ, মোৰ বহুত ভয় লাগিছে। কেনেবাকৈ যদি সিহঁতৰ আমাৰ ওপৰত সন্দেহ হয়। ৰাকেশ আৰু পূৰবীয়ে তৰ্কাতৰ্কি লাগি আছিল আৰু তেতিয়াই তালৈ ভূতটো আহিল। ভূতটোৱে সিহঁতৰ কথাবোৰ শুনিলে বুলি সিহঁতে বৰ ভয় খালে। ইমান ৰাতিলৈকে তহঁত এনেকৈ ৰৈ আছ, তহঁত নুশুৱ নেকি? আৰু আমাৰ শোৱাৰ ঠাই ঠিক কৰি দেগৈ, আমিও শুমগৈ। আমি যাবলৈয়ে লৈছিলো, ব'লক ব'লক। ৰাকেশ আৰু পূৰবীয়ে সিহঁতক শোৱাৰ ঠাই দেখুৱাই দি সিহঁত শুবলৈ গুচি গ'ল আৰু ভূতটোৱে যেতিয়া গম পালে সিহঁত শুলে বুলি তেতিয়াই সিহঁত ওপৰৰ ৰুমটোলৈ গ'ল আৰু আলমাৰিটোৰ পাছফালে থকা বাকচটো বিচাৰিবলৈ ধৰিলে। আৰে, ইয়াত দেখোন একোৱেই নাই। এয়া কেনেকৈ হ'ব পাৰে? আপুনিতো কৈছিল বাকচটো ইয়াতেই আছে, কিন্তু এতিয়া কলৈ গ'ল বাকচটো? সেই বাকচটোৰ ভিতৰত আমাৰ গোটেইবোৰ কষ্ট সোমাই আছে আৰু বাকচটোৰ কাৰণেই আমি মৰিবলগীয়া হ'ল আৰু আমি মৰাৰ পাছতো এতিয়াও এনেকৈয়ে ঘূৰি ফুৰিবলগীয়া হৈছে। কেনেবাকৈ এইবোৰ ইহঁতৰ কাম নহয়তো? সিহঁতে কেনেবাকৈ আমাৰ কথাবোৰ শুনিলে নেকি বাৰু? তাৰ পাছত ভূতটো আৰু চোৰেলজনী চিধাই ৰাকেশৰ ৰুমলৈ। আপোনালোক ইয়ালৈ আহিল যে, কিবা লাগে নেকি আপোনালোকক? হয়, আমাক সেই বস্তুটো লাগে যিটো বস্তু তই লুকুৱাই থৈ দিছ। বস্তু? কি বস্তু? নাটক কৰিব নালাগে, ভালে ভালে কৈছো। আমাৰ বাকচটো আমাক দি দে, নহ'লে কিন্তু তই এনেই মৰিবলগীয়া হ'ব। সিহঁতৰ কথা শুনি পূৰবীয়ে বৰ ভয় খালে আৰু তাই ৰাকেশক ক'লে, তুমি এইবোৰ কি কৰি আছা ৰাকেশ? সিহঁতৰ বাকচটো সিহঁতক দি দিয়া, নহ'লে সিহঁতে আমাক মাৰি পেলাব। মনে মনে থাকাচোন, তুমি মোৰ মূৰটো গৰম নকৰিবা। তুমি কিন্তু বহুত লোভীয়া, আমাৰ বহুত ডাঙৰ বিপদ হ'ব চাবা। ঐ, শেষবাৰৰ কাৰণে কৈছো তহঁতক, ভালে ভালে বাকচটো আমাক দি দে। বাকচটো পালেই আমি ইয়াৰ পৰা গুচি যামগৈ। ৰাকেশে এতিয়াও বাকচটো দিবলৈ মান্তি হোৱা নাছিল আৰু তেতিয়াই ভূতটোৱে ৰাকেশক ডিঙিত ধৰি ল'লে আৰু সেইবোৰ দেখি পূৰবী দৌৰি দৌৰি গ'ল আৰু বাকচটো লৈ আনিলে আৰু বাকচটো চোৰেলজনীৰ হাতত দি দিলে। এইটো লওক, আপোনালোকে বিচাৰি থকা বাকচটো। এতিয়া আপুনি ৰাকেশক এৰি দিয়ক আৰু আমাক একো নকৰিব। তেতিয়াই ভূতটোৱে ৰাকেশক এৰি দিলে আৰু পূৰবীৰ হাতৰ পৰা বাকচটো লৈ ল'লে। আচলতে আমি দুয়োজন চোৰ আছিলো আৰু এই ঘৰটোৰ কাষৰ ঘৰতেই আমি এই সোণখিনি চুৰ কৰিছিলো। আমি ধৰা নপৰিম বুলি ভাবিছিলো, কিন্তু সেই মানুহঘৰে আমাক ধৰিলে। কিন্তু আমি যেনে তেনে তাৰ পৰা পলাই আহিলো আৰু এই ঘৰটোত লুকাই থাকিলো। সেই সময়ত এই ঘৰটোত কোনোৱেই নাছিল, কিন্তু পুলিচে আমাক ধৰি ল'লে আৰু পুলিচৰ হাতৰ পৰাও আমি পলাইছিলো। কিন্তু গৈ থাকোতেই ৰাস্তাতে আমাৰ দুয়োজনকে গাড়ীয়ে খুন্দিয়াই মাৰি পেলালে আৰু তেতিয়াই আমি মৰাৰ পাছতেই ভূত আৰু চোৰেল হৈ গ'লো। আমি মৰাৰ আগতে এই বাকচটো আলমাৰিটোৰ পাছফালে লুকুৱাই থৈ দিছিলো। এই সোণখিনিৰ কাৰণেই আমি মৰিবলগীয়া হ'ল। গতিকে এই সোণখিনি আমি এতিয়া বেলেগক কেনেকৈ দি দিব পাৰো? ৰাকেশ আৰু পূৰবীয়ে সিহঁতৰ কথাবোৰ শুনি আছিল, কিন্তু সিহঁতে একোৱেই কোৱা নাছিল। আমাৰ কাম হৈ গ'ল, ব'লা আমি ইয়াৰ পৰা যাওঁগৈ। তহঁতে আলহী শুশ্ৰূষা বৰ ধুনীয়াকৈ কৰিলি, তহঁতক বহুত বহুত ধন্যবাদ। আমি এতিয়া ইয়াৰ পৰা যাওঁগৈ। সেইখিনি কৈ ভূতটো আৰু চোৰেলজনী তাৰ পৰা নাইকিয়া হৈ থাকে।